আজি পবিত্ৰ ঈদ উল ফিতৰ ইছলাম ধৰ্মীয় লোকসকলৰ মহা আনন্দৰ উৎসৱ। পবিত্ৰ ৰমজান মাহটো ৰোজা অৰ্থাৎ উপবাসে থাকি প্ৰায় সকল ইছলাম ধৰ্মীয় লোকে আল্লাহৰ ওচৰত দোৱা কৰে নিজৰ লগতে বিশ্বৰ শান্তি কামনাৰে। মাহজোৰা ব্ৰতৰ অন্তত সমগ্ৰ বিশ্বৰ লগতে নগাঁৱৰ নিকটৱৰ্তী বৃহত্তৰ জাজৰি মুছলমান গাঁৱৰ ৰাইজে অতি উলহ মালহেৰে পালন কৰিছে পবিত্ৰ ঈদ। জাজৰি আঞ্চলিক ঈদগাহ পথাৰত আজি পুৱাৰে পৰা এক বিশাল আয়োজন। উল্লেখ্য যে বৃহত্তৰ জাজৰি অঞ্চলৰ সকলো ইছলাম ধৰ্মীয় লোক একত্ৰিত হৈ এই আঞ্চলিক ঈদগাহত পবিত্ৰ ঈদৰ নামাজ আদায় কৰে পুৱা 8:30। নামাজৰ শেষত আঞ্চলিক ঈদগাহ সমিতিৰ সম্পাদক ইমদাদুৰ ইছলাম আৰু বিশিষ্ট সমাজকৰ্মী আব্দুল হাছিমে অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ প্ৰতিবেদন, নিউজ 24 অসম। অসমত যেন আল্লাহ শান্তি দিয়ে আৰু গোটেই মাহত যিখিনি ফজিলত আছিল আল্লাহ আমাক যেন দান কৰে আৰু প্ৰত্যেকৰ প্ৰতি আমি দোৱা ৰাখিছোঁ যেন আমাৰ অসমত আল্লাহ শান্তি নচিব কৰে। আজি আমি ঈদগাহ মাঠৰ পৰা জাজৰি আঞ্চলিক সমবায় মুছলমান ইছলাম ধৰ্মী লোকে জাজৰি আঞ্চলিক ঈদগাহ মাঠৰ পৰা আমি সদৌ অসম পবিত্ৰ ঈদ পূৰ্বাঞ্চল ইছলাম ধৰ্মী লোকসকলে দুই ৰাকাত নামাজ আদায় কৰিলোঁ আৰু সকলোৰে এক মাহ ৰোজা ৰখাৰ পাছত আমাৰ ৰোজা ৰখাৰ মূল উদ্দেশ্যটো আছিলে যে গৰীবসকলে কেনেকৈ ভোকত থাকে, কেনেকুৱা তাৰণাত থাকে, সেই অনুভৱটো আমাৰ সকলো মানুহ আহিবৰ বাবে আমি এক মাহ ৰোজা ৰাখোঁ। আৰু এক মাহ ৰোজা ৰখাৰ পাছত আজিৰ দিনটোত আমি সকলো একত্ৰিত হৈ আল্লাহৰ ওচৰত ঈদগাহৰ মাঠত আমি দুই ৰাকাত ঈদৰ নামাজ আদায় কৰোঁ। আৰু এই ঈদৰ নামাজৰ লগতে আমি আমাৰ মুছলমানসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় মানুহবিলাকৰ লগত যাতে আমি অসম তথা ভাৰতবৰ্ষ মিলিজুলি একত্ৰিত হৈ আমাৰ দেশখনক যাতে আগুৱাই লৈ যাব পাৰোঁ, আমি একত্ৰিতভাৱে সকলোৱে যাতে আমাৰ নিজৰ ভাতৃত্ববোধ বজাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ যাতে আল্লাহ আমাক সকলো ফালৰ পৰা আমাক আগবঢ়াই লৈ যায়। এই কামনাৰে আজি ঈদৰ পবিত্ৰ ঈদ উল ফিতৰ আমি জাজৰি আঞ্চলিক ঈদগাহ মৈদানত পবিত্ৰ ঈদ উল ফিতৰ নামাজ পঢ়ি অসম তথা ভাৰতবৰ্ষৰ আৰু বিশ্বৰ শান্তিৰ কাৰণে আমি আজি দোৱা কৰিছোঁ। বিশ্বৰ শক্তিমান আল্লাহ পাকে আমাৰ এই দোৱা কবুল কৰক। আমি ভাতৃত্ব ঐক্যৰ সম্প্ৰীতিৰ কাৰণে আৰু আমাৰ সম্প্ৰীতি অতি কটকটীয়া টনকিয়াল হ'বৰ কাৰণে মহান আল্লাহ পাকৰ ওচৰত দোৱা কৰিছোঁ। মহান আল্লাহ পাকে দোৱা কবুল কৰে যেন। আৰু লগতে আমি এমাহ যোৱাৰ এই যি উপবাস ৰোজাৰ যথেষ্ট কষ্ট এটা সংযমৰ এটা মাৰ গ'ল। এই সংযমৰ মাহে আমি বিশেষকৈ অসমবাসীৰ পৰা এইটোৱে বিচাৰিছোঁ যে এইখন অসমত ক'ৰবাত নহয় ক'ৰবাত আমাৰ যি সাতম পুৰুষে যিটো সম্পৰ্ক, আমাৰ যিবোৰ ভাতৃত্বৰ এই ভাতৃত্ব ক'ৰবাত নহয় ক'ৰবাত এটা বিনষ্ট হোৱা যে আমাৰ অনুভৱ হয়। গতিকে এই ৰমজানৰ ৰোজাৰ বা এই পবিত্ৰ ঈদেই এই আমাৰ পূৰ্বৰ যি সম্পৰ্ক এই সম্পৰ্ক ঘূৰাই আনক। আমি এখন অসমত সদায় প্ৰকৃততে এজন অসমীয়া হিচাপে জীয়াই থাকি ভাল পাওঁ আৰু আমাৰ অসমৰ যিটো সমন্বয় সম্প্ৰীতি ই অনাদি অনন্ত কাললৈ যে সদায় থাকক, এইটোহে আজি এই নেদেখাজনৰ ওচৰত আমি দোৱা কৰিছোঁ।